নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা বেসিক মেথছৰ ক্লাছ লৈছো। তো আপোনালোকে ইতিমধ্যে গম পাইছে চাগে যেটো APSC এক্সাম হ'ব হেতু ক্লাছ 6, 7 আৰু 8 লেভেল লৈকে হ'ব। তো তাৰে আপোনালোকৰ ইমান বেছি টান বস্তুবিলাক চাব নালাগে বা বহুত হাই লেভেলৰ বস্তুবিলাক আপোনালোকৰ চাব নালাগে। এই কাৰণে যিবিলাক বেসিক বস্তু আছে মেথছৰ ক্লাছ 6, 7, 8 ত যিবিলাক পঢ়ুৱা হয় সেইবিলাক চালে হ'ব। তো তাৰে বেসিছত আমি কিছুমান কোৱেশ্চন লৈ আহিছো আৰু কিছুমান নোটছো আপোনালোকৰ বাবে বনাইছো। সো সেই নোটছখিনি পাবলৈ আপোনালোকে কেৱল 49 টকা পে কৰিলে গোটেইখিনি PDF আপোনালোকে পাই যাব। তো এই PDF খিনি পাবলৈ আপোনালোকে আমাৰ এই নম্বৰটোত WhatsAppত মেছেজ কৰিব। নম্বৰটো হৈছে 8133840965। ইয়াতে আমাক WhatsAppত মেছেজ কৰিব জনাই দিব যে APSC গ্ৰেড 4 ৰ PDF খিনি লাগে। তো এতিয়া আমি আসাম GK তাৰপিছত সোশ্যাল ষ্টাডিজ আৰু সায়েন্স এইখিনি PDF অলৰেডি হৈ গৈছে। এইখিনি পাই যাবগে 49 ত আৰু ম্যাথছ, ৰিজনিং, ইংলিশ এইখিনি আমি বনাই আছো। এইখিনি বনাই হলেও আপোনালোকক দি দিম। ঠিক আছে। সো হুনকালে কেৱল 49 ত আপোনালোকে এইখিনি লৈ লওক এতিয়া। হ'ব এতিয়া আমি কোৱেশ্চন খিনি চাও। একদম বেসিক লেভেলৰ কোৱেশ্চন হয় যিবিলাক ক্লাছ 6, 7, 8 ত পঢ়ুৱা হয় তেনেকুৱা ধৰণে আমি কোৱেশ্চন বিলাক ৰাখিছো। তো প্ৰথম কোৱেশ্চনটো দিছে দহৰ উৎপাদক কেইটা? হাউ মেনি ফেক্টৰস অফ 10? এতিয়া প্ৰথম কথা হ'ল উৎপাদক চিনি পাব লাগিব আমি। কোনো এটা সংখ্যাৰ উৎপাদক বুলি ক'লে কি বুজোৱা হয় বা উৎপাদক কেনেকৈ উলিওৱা হয় সেইখিনিৰ কথা আমি জানিব লাগিব। বহুতে হয়তো জানে আৰু কিছুমানে যিসকলে নাজানে তেওঁলোকে এটো ভালদৰে চাই লওক। এতিয়া চাওক আমাৰ সংখ্যাটো দিছে 10। এতিয়া 10ৰ উৎপাদক মানে কি? 10ক কি সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায়। তো প্ৰথম কথা এটা মন কৰিব যে যিকোনো সংখ্যাৰ দুটা উৎপাদক একদম মুখতে ওলাই থাকে। এটা হৈছে 1 আৰু এটা হৈছে সংখ্যাটো নিজে। মানে 1 আৰু 10 দুটা উৎপাদকটো হৈ গ'ল। বাকি আৰু 10ক কিহেৰে হৰণ যায়? সম্পূৰ্ণৰূপে হৰণ যায়। তো যদি আমি চাও এটা হৈছে 2 আৰু এটা হৈছে 5 আৰুটো না যায়। তো আমি গম পালো যে 10ৰ উৎপাদক কেইটা হৈছে 1, 2, 5 আৰু 10। টোটাল কেইটা হ'ল? টোটাল হৈ গ'ল 4টা। তো আমাৰ এটা অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ। বুজি পাইছানে? আমাৰ অপচন সি টো হৈ গ'ল শুদ্ধ উত্তৰ। এতিয়া 10 নাহি পিনে যদি বেলেগ সংখ্যা দিয়ে, ধৰক 15 দিছে বা 20 দিছে বা 30 দিছে, তেতিয়া কি কৰিব? সেম কন্ডিশন। প্ৰথমতে আমি ধৰক এটা সংখ্যা আমি 8 ধৰিছো। ইয়াৰ দুটা উৎপাদকটো ওলাই আছে। এটা হৈছে 1 আৰু এটা হৈছে 8 সংখ্যাটো নিজে। হলনে? দুটা ওলাই গ'ল কৈছোৱে। বাকি তাৰ পিছত চাব 8ক আৰু কিহেৰে হৰণ যায়। 1ৰ পিছত সংখ্যাটো হৈছে 2। 2ৰে যদি 8ক হৰণ কৰো তেতিয়া ডাইৰেক্ট দেখিছো যায়। তাৰ পিছত 3ৰে নাযায়, 4ৰে যায়, 5ৰে নাযায়, 6ৰে নাযায়, 7ৰেও নাযায়। তো আমি গম পালো যে 8ৰ উৎপাদক কেইটা হ'ল 1, 2, 4, 8। ইয়াৰো 4টা উৎপাদক হ'ল 8ৰ। বুজি পাইছে? একদম সহজ হয়। ইমান টানকে আপোনালোকে বস্তুবিলাক নাভাবিব। একদম সহজভাৱে আমি সব বস্তু বুজাই দিম। নেক্সট কোৱেশ্চনটো কি দিছে চাওক। 15ৰ উৎপাদক কেইটাৰ সমষ্টি কিমান? এতিয়া উৎপাদকটো উলিয়াব পাৰিলে তেতিয়া আমি সমষ্টিটো উলিয়াব পাৰিম। সমষ্টি মানে হৈছে যোগফল। What is the sum of the factors of 15? এতিয়া প্ৰথমতে আমি 15ৰ উৎপাদক কেইটা উলিয়াম। তো মই কি ক'লো যে 15ৰ প্ৰথম উৎপাদকটো 1 আৰু 15 হ'লে বাকি আৰু কি হ'ব? 2ৰে 15ক হৰণ নাযায় সম্পূৰ্ণৰূপে। 3ৰে যদি চাও 3ৰে হৰণ যাব। 3 5 গুণ 15 5 হৈ যাব এটা। আৰু যাব নেকি হে? কিবাৰে যাব নেকি? 6 7 8 9 আৰু কিহেৰেও নাযায়। একোৰে নাযায় মানে 15ক তেতিয়া কেইটা উৎপাদক হ'ল? 1 3 5 আৰু 15। এতিয়া আমাক কেইটা সোধা নাই, সমষ্টিটো সুধিছে। তো সিম্পল যোগ কৰি দিয়ক। 1 3 5 আৰু 15 এইকেইটা যোগ কৰি দিয়ক। 15 পাছে 20, 20 3 23 একে 24। এটো আমাৰ যোগফলটো ওলালেগে 24। তো ইয়াৰে আমাৰ আনসাৰটো হ'ব অপচন সি। অপচন সি টো হৈ গ'ল কাৰেক্ট আনসাৰ। এতিয়া বুজি পালে? এনেকুৱা ধৰণে সহজভাৱে কোৱেশ্চনবিলাক আপোনালোকৰ আহিব, ইমান টান নাহিব। সেইকাৰণে আপোনালোকে বেছি চিন্তা কৰিবলগীয়া নাই। আমি সকলোবিলাক আপোনালোকক কৰাই দিম। এক্সামৰ আগলৈকে আপোনালোকক একদম পাৰফেক্ট বনাই দিম। ম্যাথছ হওক, ৰিজনিং হওক, সকলোতে আমি পাৰফেক্ট বনাই দিম। ঠিক আছে? খালি আপোনালোকে ডেইলি বেসিছত ক্লাছবিলাক চাব। এতিয়া নেক্সট কোৱেশ্চনটো চাওক। 10 আৰু 15ৰ সাধাৰণ উৎপাদক কি? এতিয়া হৈ গ'লো সাধাৰণ উৎপাদকলে। তো সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে কি কৰিব লাগিব চাওক। What is the common factor of 10 and 15? সো সাধাৰণ উৎপাদক উলিয়াবলে 10ৰ উৎপাদক কেইটা প্ৰথমতে উলিয়াই লওক আৰু তাৰ পিছত 15ৰ উৎপাদক কেইটা উলিয়াই লওক। তাৰ পিছতে সাধাৰণ উৎপাদক আমি উলিয়াব পাৰিম। তো প্ৰথম কথা হ'ল 10ৰ উৎপাদক 1 থাকিলে, তাৰ পিছত 10 হ'লনে? তাৰ পিছতে 2 আৰু তাৰ পিছতে পাইছিলো 5। এইকেইটা আছিল 10ৰ উৎপাদক। হয়নে নহয়? 15ৰ উৎপাদক পাইছিলো আমি 1, তাৰ পিছতে পাইছিলো 3,
তাৰপিছতে পাইছিলো 5 আৰু তাৰপিছতে 15 হলনে এতিয়া চাওক এই দুটাৰ মাজতে এটা এনেকুৱা উৎপাদক আছে একটোক বাদ দিয়ক একটো সকলো সংখ্যাৰ সাধাৰণ উৎপাদক থাকেই একৰ বাহিৰে আৰু কিবা আছে নেকি একৰ বাহিৰে যদি দুইটাতে চাই উৎপাদক এটা দেখিছো আমি 5 হয়নে নহয় দুইটাতে দেখিছো 5 আছে মানে সাধাৰণ উৎপাদকটো হৈ যাব এই 5 টো হল অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে এতিয়া 10 আৰু 15 সাধাৰণ উৎপাদকটো হল 5 এতিয়া মই এটা প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিলো এই প্ৰশ্নটোৰ আপোনালোকে আনসাৰটো কমেন্টত জনাব জনে জনে আপোনালোকে বুজি পাইছে বস্তুটো এটা সংখ্যা দিছো 4 আৰু এটা সংখ্যা দিছো 12 4 আৰু 12ৰ সাধাৰণ উৎপাদক কি 4 আৰু 12ৰ সাধাৰণ উৎপাদকটো আপোনালোকে উলিয়াই পিনে কমেন্টত জনাব ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো চাওক তলৰ কোনটো হাতৰ গুণিতক নহয় এতিয়া উৎপাদকৰ পৰা আহিগলো আমি গুণিতকলে গুণিতক মানে হৈছে যেতিয়া আমি পূৰণ ফল কৰি গৈ থাকো ন আমি যেতিয়া পূৰণৰ নেউতাবিলাক শিকিছিলো ন ক্লাস 6 7 ত আমি পূৰণৰ নেউতাবিলাকটো শিকি আহিছো তো এটা হেই গুণিতক আমি তাৰ পৰা চাব লাগিব কি হৈছে which of the following is not a multiple of 7 এটা সক হাতৰ গুণিতক যেতিয়া উলিয়াব যাব হাতৰ ঘৰ নেউতাখন জানিলে হৈ গলগে যেনেকৈ 7 * 7 7 2 * 14 7 3 * 21 7 4 * 28 7 5 * 35 7 6 * 42 এনেকৈ আমি যেতিয়া যাও আমি হাতৰ গুণিতক বিলাক পাই থাকো এতিয়া সক 35 টো হাতৰ গুণিতকত আহে 49 টো আহে 7 7 * 49 আৰু 7 2 * 14 টো আহে কিন্তু 40 টো হাতৰ গুণিতকত নাহে সো ইয়াতে অপচন আমাৰ সি টো কাৰেক্ট আনসাৰ হ'ব 40 টো হাতৰ গুণিতক নহয় বুজি পাইছে চাগে একেবাৰে সহজ প্ৰশ্ন হয় নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা প্ৰশ্ন দিছে 526 * 659 * 292 ৰ একক স্থানত কি হ'ব what number will come unit digit of 526 * 659 * 292 এতিয়া চাওক এই সংখ্যা এই প্ৰশ্নটো দেখি পিনে আপোনালোকে বহুতে ভাবিছে চাগে বহুত টান প্ৰশ্ন হ'ব এটো নকৰো বাদ দিম এনেকৈ পৰীক্ষাত ভাবিব কিন্তু প্ৰশ্নটো এবাৰ ভালকে বুজি লওক কি কৈছে আমাক সংখ্যা এটা তিনটা সংখ্যা দিছে পূৰণ কৰিবলৈ এটা হৈছে 526 এটা হৈছে 659 আৰু এটা হৈছে 292 এই সংখ্যাটো পূৰণ কৰিবলৈ যাওঁতে বহুত টাইম লাগিব বুলি আপোনালোকে এই ধৰিব পাৰে কিন্তু কৈছে কি হেতু চাওক আমাক একক স্থানত কি হ'ব হেতু সুধিছে তো একক স্থানত যিকিটা অংক আছে হেগিটা অকল উলিয়াই লয় ন 526 ত 6 আছে ইয়াত 9 আছে আৰু ইয়াত 2 আছে অকল এইকিটা পূৰণ কৰি দিয়ক 9 6 গুণ কিমান 54 আৰু ইফালে 2 54 ৰ গুটেটো পূৰণ কৰিব লাগে অকল 4 আৰু 2 টো পূৰণ কৰি দিয়ক 4 আৰু 2 পূৰণ কৰিলে কিমান হয় 8 হয় তো একক স্থানত আমাৰ কি আহিব 8 আহিব একদম সহজ হয় নহয় লগে লগে উত্তৰ ওলাইছে 10 সেকেন্ড নালাগে আপোনালোকৰ তো আমাৰ ইয়াতে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ কিছুমানটো কৰিব নালাগে ডাইৰেক্ট মুখতে উলিয়াই দিব পাৰিব হয়নে মুখতে এটো আনসাৰটো ওলাই যাবগে হেকাৰণে ইমান আপোনালোকে ভাবিব নালাগে একদমে সহজ হ'ব কাৰণ 8 পাস লেভেলৰ লৈকে যদি আপোনালোকৰ পেপাৰখন কাটে কিমান ইজি কাটিব হেকাৰণে কম্পিটিশন লেভেলটো হাই হ'ব ভালকে হেকাৰণে যদি প্ৰিপাৰেচন নকৰে আপোনালোকৰ সিলেকশনটো নহবগে কাৰণ লাকত আপোনালোকৰ থাকি যাব পাৰে ন সিট বহুত কম হয় 20টা নে কিমানটা সিট আছে অনলি তো এই 20টা সিটৰ ভিতৰত যদি আপোনালোকৰ লাক ভাল থাকে 100ৰ ভিতৰত আপোনালোকে ম্যাক্সিমাম 95 ৰ ওপৰটো পাবই লাগিব ঠিক আছে বহুতে 95 ৰ ওপৰত পাব 97 98 এনেকুৱাটো পাবই লাগিব তেতিয়াহে আপোনালোকৰ সিলেকশন হোৱাটো কনফাৰ্ম থাকিব ঠিক আছে হেকাৰণে ভালকে ইতিয়াৰ পৰা পঢ়ি থাকক নেক্সট কোৱেশ্চনটো চাওক তলৰ কোনটো সংখ্যা 2 এৰে বিভাজ্য নহয় which of the following number is not divided by 2 এতিয়া সংখ্যাবিলাক 2 এৰে বিভাজ্য হয় নে নহয় আমি কেনেকৈ গম পাম তো এটা সিম্পল ট্ৰিক্স আছে বা এটো আমি জানিব লাগে হৰুতে শিকি আহিছো যেতিয়া এককৰ স্থানত কি থাকিব এইগিটা অংক থাকিব 0 2 4 6 আৰু 8 যদি চাব কোনো সংখ্যাৰ এককৰ স্থানত এইগিটা থাকে মানে 0 2 4 6 8 থাকে তেতিয়া হলে সেই সংখ্যাটো 2 এৰে হৰণ যাব বা 2 এৰে বিভাজ্য হ'ব বাকি এক যদি থাকে নহয় 3 থাকিলেও নহয় 5 থাকিলেও নহয় 7 থাকিলেও নহয় আৰু 9 থাকিলেও 2 এৰে বিভাজ্য নহয় তো এটো 0 আছে হ'ব 2 আছে হ'ব এটো 7 আছে নহব 6 আছে হ'ব সো ইয়াতে আমাৰ অপচন সি টো হৈ যাবগে কারেক্ট আনসাৰ 2 এৰে বিভাজ্য নোহোৱা সংখ্যাটো হৈছে অপচন সি থকাটো হল বুজি পালে এটোৱে হৈছে নিয়ম বেলেগ আৰু তাতে একো টান বস্তু নাই ভালকে খালি জানিলে হল তেতিয়া পিছৰ প্ৰশ্নটো চাওক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো হয় which of the following is the smallest natural number এটোটো কোৱেশ্চন অংক কৰিবলগীয়া নহয় জাস্ট সুধিছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কোনটো হয় স্বাভাৱিক সংখ্যাটো যদি আমি চিনি পাওঁ বা জানো তেতিয়া হলে গম পাবই তো স্বাভাৱিক সংখ্যা আটাইতকৈ সৰুটো হৈছে অপচন সি 1 ঠিক আছে 1 ৰ পৰা ষ্টাৰ্ট হয় 2 3 এনেকৈ গৈ এনেকৈ অখিমলৈকে আগবাঢ়ি গৈ থাকে স্বাভাৱিক সংখ্যাৰ কোনো হিমান হেখ নাই মানে
অসীমলৈকে আগবাঢ়ি থাকে কিন্তু প্ৰথমটো বা ষ্টাৰ্টিংটো হৈছে 1 মানে আটাইতকৈ সৰুটো হৈছে 1 আৰু আটাইতকৈ ডাঙৰ বুলি যদি সুধে তেতিয়া এইটো নাই ইনফিনিট হল এতিয়া তাৰ লগতে স্বাভাৱিক সংখ্যাৰ লগতে পূৰ্ণ সংখ্যাটো শিকি থক আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 0ৰ পৰা ষ্টাৰ্ট হৈ পূৰ্ণ সংখ্যাবিলাক 1 2 3 এনেকৈ গৈ থাকে স্বাভাৱিক সংখ্যাৰ নিচিনা খালি স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয় হেইটোৱে ডিফাৰেন্স বেলেগ একো নহয় হ'ব নেক্সট কোৱেশ্চনটো চাওক তেতিয়া 2 3 4 5 সংখ্যাটোত 4 স্থানীয় মান কি What is the place value of 4 in 2 3 4 5 এতিয়া এটা সংখ্যাত স্থানীয় মান উলিয়াব কিন্তু আপোনালোকে দিব পাৰে আৰু এটা হৈছে সাংখ্যিক মান 2 3 4 5 এই সংখ্যাটোত 4 স্থানীয় মান দিছে তো স্থানীয় মান কাক কয় যিটো স্থানত সংখ্যা অংকটো থাকিব এতিয়া চাওক আমি স্থানবিলাক চিনি পাওঁ যেনেকৈ প্ৰথমটো কোৱা হয় একক হয়নে তাৰ পিছৰটো কোৱা হয় দহক তাৰ পিছৰটো কোৱা হয় শতক আৰু তাৰ পিছৰটো হাজাৰ হয় নহয় তেনেকৈ একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি এনেকৈ গৈ থাকে হয়নে নহয় সো ইয়াতে যদি আমি চাওঁ 2 3 4 5ত 4টো আছে দহক স্থানত হয় নহয় 4টো আছে দহক স্থানত তো সিম্পল 4 লগত 10 এটা পূৰণ কৰি দিওঁ 4 10 গুণ 40 তো 4 স্থানীয় মানটো হৈ যাব 40 অপচন বি টো হ'ব কাৰেক্ট এনসাৰ হল এটোটো হৈ গল স্থানীয় মান যদি সাংখ্যিক মান হুদে ধৰক 2 3 4 5ত 4ৰ সাংখ্যিক মান হুদিছে সাংখ্যিক মানটো কি হয় একদম সিম্পল সাংখ্যিক মানটো 4 এ হ'ব 4 সাংখ্যিক মান 4 5ৰটো 5 3ৰটো 3 2ৰটো 2 সাংখ্যিক মান কোনো হলনি নহয় তাত স্থানীয় মানৰ দৰে তাত কোনো পূৰণ কৰিবলগীয়া নাথাকে হল বুজি পাইছে সাংখ্যিক মান একদম সিম্পল হয় কিন্তু স্থানীয় মানটো কৰিবলৈ যাওঁতে চাব লাগে অলপ বস্তুটো নেক্সট কোৱেশ্চনটো তেতিয়া চাওক এটো এটা স্থানীয় মানৰ প্ৰশ্ন দিছো 5 4 6 7 8 সংখ্যাটোত 6ৰ স্থানীয় মান কি What is the place value of 6 in 5 4 6 7 8 সংখ্যাটো ভালকে চাওক কি দিছে 5 4 6 7 8 ইয়াতে আমাক কোনটোৰ স্থানীয় মান দিছে 6 6টো কিহত আছে চাওক একক দহক শতকত আছে মানে শতকৰ ঘৰত আছে তো 6 লগত 100 এটা পূৰণ কৰি দিও 6 লগত 100 পূৰণ কৰিলে হৈ যাব 600 তো 6 স্থানীয় মান হৈ গল 600 অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ এইটোৱে প্ৰশ্ন বেলেগ একো নহয় নেক্সট প্ৰশ্নটো চাওক তেতিয়া প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান What is the sum of first 5 natural number স্বাভাৱিক সংখ্যা কিটা কৈছিলো মই কেনেকুৱা ধৰণৰ প্ৰথমৰ 1ৰ পৰা ষ্টাৰ্ট হয় 1 তাৰপা 2 তাৰপা 3 তাৰপা 4 তাৰ পিছতে 5 প্ৰথম 5টা সুধিছে ন এইকিটা সিম্পল যোগ কৰি দিয়ক অকল 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 তো এটো কিমান হ'ব 5 4 9 9 3 12 13 14 1 15 এটো হৈ গল কি আমাৰ 15 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ হল প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল হৈ গলগে 15 বুজি পাইছে নহয় একদমে সহজ ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব সেই কাৰণে কৈছো যে ভালদৰে পঢ়ি থাকক ঠিক আছে আৰু ইয়াতে আপোনালোকৰ কোনো যেটো এপ্লিকেশন ফিসও দিব নালাগে বা বহুত টকা খৰচ নহয় ঠিক আছে আৰু যদি হে পিডিএফ কিনি লাগে আপোনালোকে যদি ভালদৰে কাৰণ চাওক পিডিএফ কিনি আমি কেলে বনাইছো কাৰণ আপোনালোকে যদি 6 7 8 ৰ গোটেইখিনি কিতাপ কালেক্ট কৰি পঢ়িবলৈ যায় তেতিয়া আপোনালোকৰ বহুত টাইম লাগি যাব বা সেইখিনি কালেক্ট কৰিবলৈ গলেও আপোনালোকৰ কষ্ট হ'ব সো তাৰে কাৰণে আমি পিডিএফ কিনি বনাইছো একদম সহজভাৱে যাতে আপোনালোকে সকলোৱে পঢ়ি ভালদৰে এটা আপোনালোকৰ ৰিজাল্টটো ল'ব পাৰে বা এই 20টা পোষ্টৰ ভিতৰত আপোনালোকৰ এটা পোষ্টও থাকিব পাৰে হ'ব সেই কাৰণে পিডিএফ কিনি লৈ ল'ব তো পিডিএফ কিনি ল'বলৈ এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 আৰু পিডিএফ কিনি প্ৰাইসটো যেহেতু একেবাৰে কম হয় 49 টকা একাপ চাহ খালেও আজিকালি 50 টকা খৰচ হৈ যায় সো মাত্ৰ 49ত আপোনালোকে লৈ লওক আমাৰো এটা হেল্প হ'ব আপোনালোকৰো হেল্প হ'ব ঠিক আছে ধন্যবাদ